हेलो बंधुসকল स्वागतम জানাইছো আপোনালোকক অন্য এটি ভিডিঅ'লৈ আজি লৈছো ইণ্ডিয়ান পলিটি মানে ভাৰতীয় সংবিধানৰ একেবাৰে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে আহিবলগীয়া থাৰ্ড গ্ৰেডৰ আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেলৰ সো আপোনালোকে নোট কৰি ল'ব এইখিনি নোট আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইকেইটা ঠিক আছে প্ৰায় 10টা কুৱেশ্যন দিছোঁ মই একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে ভালদৰে লিখি থওক ঠিক আছে আৰু পৰীক্ষা দিয়াৰ আগতে আপোনালোকে চাই যাব পাৰে যিকেইদিন সময় আছে আপোনালোকৰ সো প্ৰথম প্ৰশ্নটো আছে আপোনালোকৰ একক সংসদ ন্যায়পালিকাৰ ধাৰণাটো কোনটো অনুচ্ছেদৰ অধীনত প্ৰতিষ্ঠা কৰা হয় ইয়াত দিয়া আছে অপশ্যন এ অনুচ্ছেদ 124 131 নং অনুচ্ছেদ 136 নং অনুচ্ছেদ 142 নং অনুচ্ছেদ শুদ্ধটো কোনটো হ'ব বাৰু আপোনালোকে কৈছো যদি পঢ়ি প্ৰিপাৰেচন হৈ আছে আপোনালোকৰ সো শুদ্ধটো হ'ব আপোনালোকৰ অপশ্যন হ'ব আপোনালোকৰ এ ঠিক আছে অপশ্যন এটো শুদ্ধ হ'ব ঠিক আছে অপশ্যন এ সো আমি নেক্সটলৈ যাওঁ নেক্সটত কৈছে পঞ্চায়তী ৰাজৰ অনুষ্ঠানসমূহৰ নিৰ্বাচন কোনটো সংস্থাই পৰিচালনা কৰে পঞ্চায়তী ৰাজৰ অনুষ্ঠানসমূহৰ নিৰ্বাচন কোনটো সংস্থাই পৰিচালনা কৰে অপশ্যন এ দিছে ৰাজ্যিক নিৰ্বাচন আয়োগ বিটো দিছে ভাৰতৰ নিৰ্বাচন আয়োগ 3 নম্বৰটো দিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু 4 নম্বৰটো দিছে গ্ৰাম্য সভা এটো কোনটো হ'ব লাগিব বাৰু এটো কোনটো হ'ব আপোনালোকক কওকচোন এটো হ'ব অপশ্যন ডি ঠিক আছে সৰি এটো হ'ব আপোনালোকৰ অপশ্যন ডি এটা আমরা নোট কৰি লওক ঠিক আছে গ্ৰাম্য সভা পঞ্চায়তী ৰাজৰ অনুষ্ঠানসমূহৰ নিৰ্বাচন কোনটো সংস্থাই পৰিচালনা কৰে অপশ্যন ডি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে আপোনালোকে নোট কৰি ল'ব ঠিক আছে নেক্সটলৈ যাওঁ আমি নেক্সটটো দিছে তলৰ কোনটো সংশোধনে সম্পত্তি অধিকাৰক মৌলিক অধিকাৰ হিচাপে বিলুপ্ত কৰিছিল কোনটো হ'ব আপোনালোকৰ এটো হ'ব আপোনালোকৰ 44 নং অনুচ্ছেদ ঠিক আছে অপশ্যন এটো হ'ব অপশ্যন এ এটা আপোনালোকে লিখি লওক ঠিক আছে নেক্সটলৈ যাওঁ আমি চাইনো পৰিছে তলৰ কোনটো অধিকাৰক ঋণাত্মক অধিকাৰ বুলি গণ্য কৰা হয় কোনটো হয় বাৰু অপশ্যন দি আছে শিক্ষা অধিকাৰ সমতাৰ অধিকাৰ বাক স্বাধীনতাৰ অধিকাৰ সম্পত্তি অধিকাৰ কোনটো অধিকাৰ ঋণাত্মক অধিকাৰ বুলি গণ্য কৰা হয় ঠিক আছে কোনটো হ'ব আপোনাৰ অপশ্যন হ'ব অপশ্যন সি বাক স্বাধীনতাৰ অধিকাৰ ঠিক আছে অপশ্যন সি হ'ব বাক স্বাধীনতাৰ অধিকাৰ লিখি লওক নতুবা আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক ঠিক আছে তেনে আমি নেক্সটলৈ যাওঁ নেক্সটটো দিছে পলায়ন বিৰোধী আইনখন সংবিধানৰ কোনখন সূচীত সন্নিৱিষ্ট কৰা হৈছে পলায়ন বিৰোধী আইনখন সংবিধানৰ কোনখন সূচীত সন্নিৱিষ্ট কৰা হৈছে অপশ্যন দি আছে চতুৰ্থ সূচী দশম সূচী একাদশ সূচী আৰু দ্বাদশ সূচী অপশ্যনটো কোনটো হ'ব বাৰু 5 নম্বৰটো অপশ্যন হ'ব আপোনালোকৰ অপশ্যন বি হ'ব দশম সূচী ঠিক আছে দশম সূচীত আপোনালোকৰ পলায়ন বিৰোধী আইনখন সংবিধানৰ সূচীত সন্নিৱিষ্ট কৰা হৈছে ঠিক আছে অপশ্যন বি নোট ডাউন কৰি লওক দেই নেক্সটত যাওঁ আমি 6 নম্বৰ দিছে কোনটো সংবিধানৰ সংশোধনী লোকসভা আৰু ৰাজ্যিক বিধানসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণ সৈতে জড়িত কোনটো সাংবিধানিক সংশোধনী লোকসভা আৰু ৰাজ্যিক বিধানসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণৰ সৈতে জড়িত অপশ্যন দি আছে 73 নং সংশোধনী 74 নং সংশোধনী 71 নং সংশোধনী 87 নং সংশোধনী কোনটো হ'ব ইয়াৰে কোনটো হ'ব ইয়াৰে হ'ব আপোনালোকৰ অপশ্যন সি হ'ব ঠিক আছে 61 নং সংশোধনী অপশ্যন সি is the correct answer আমি নেক্সট যাওঁ তেনেহ'লে
7 নম্বৰটো দিয়া আছে আপোনালোকৰ সমান্তৰাল তালিকাৰ বিষয়সমূহৰ ওপৰত আইন প্ৰণয়নৰ ক্ষমতা নিম্নোক্ত বিষয়সমূহৰ ওপৰত নিৰ্ভৰশীল কেৱল কেন্দ্ৰ কেৱল ৰাজ্যসমূহ কেন্দ্ৰ আৰু ৰাজ্য দুয়োটা স্থানীয় সংস্থা কোনটো হ'ব 7 নম্বৰ হ'ব আপোনালোকৰ কোনটো হ'ব আপোনালোকৰ অপচন হ'ব কেন্দ্ৰ আৰু ৰাজ্য দুয়োটা অপচন সি ইজ দা ৰাইট এনসাৰ ঠিক আছে নোট ডাউন কৰি লওক দেই বাৰে বাৰে কৈছো আপোনালোকক সমান্তৰাল তালিকাৰ বিষয়সমূহৰ ওপৰত আইন প্ৰণয়নৰ ক্ষমতা নিম্নোক্ত বিষয়সমূহৰ ওপৰত নিৰ্ভৰশীল কেন্দ্ৰ আৰু ৰাজ্য দুয়োটা ঠিক আছে নেক্সট যাওঁ আমি 8 নম্বৰ দিয়া আছে আপোনালোকৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰী নিযুক্তি দিবলৈ অনুমতি দিয়ে কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীক নিযুক্তি কৰিবলৈ অনুমতি দিয়ে ঠিক আছে কোনটো অনুচ্ছেদ হ'ব পঢ়ি লওক আপোনালোকে ভালকৈ অপশন এ হ'ব শুদ্ধ উত্তৰ ঠিক আছে অপশন এ ইজ দা কাৰেক্ট এনসাৰ অপশন এ ইজ দা অনুচ্ছেদ 75 নং আৰ্টিকল 75 ঠিক আছে ৰাইট ডাউন কৰি লওক আপোনালোকে নেক্সট যাওঁ আমি 9 নম্বৰটো দিছে আপোনালোকৰ কোনটো অনুচ্ছেদৰ অধীনত ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা উচ্চ ন্যায়ালয়ৰ আছে কোনটো অনুচ্ছেদৰ অধীনত ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা উচ্চতম ন্যায়ালয়ৰ আছে কোনটো আছে বাৰু অপশন কোনটো হ'ব অপশন ডি হ'ব অনুচ্ছেদ 13 নং অনুচ্ছেদৰ মতে ঠিক আছে 13 নং অনুচ্ছেদৰ মতে হ'ব অপশন ডি তো আপোনালোকে ৰাইট ডাউন কৰি লওক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পৰীক্ষা দিয়াৰ আগতে মানে এইখিনি যিকেইদিন সময় আছে আপোনালোকে চাই যাওক এটা ঠিক আছে আৰু মই ভিডিঅ' দি থাকিম চ' আগবঢ়াওঁ আমি লাষ্ট কুৱেশ্যন দিছে আপোনালোকৰ কোনটো সংশোধনীৰ দ্বাৰা সংবিধানৰ 73 আৰু 74 সংশোধনী প্ৰৱৰ্তন কৰা হৈছে মানে কি দিছে কোনটো সংশোধনীৰ দ্বাৰা সংবিধানৰ 73 আৰু 74 সংশোধনী প্ৰৱৰ্তন কৰা হৈছিল 71 নং সংশোধনী 73 নং সংশোধনী 74 নং সংশোধনী 73 আৰু 74 নং সংশোধনী একেলগে কোনটো হ'ব শুদ্ধ উত্তৰ কোনটো সুধিছে কোনটো সংবিধানৰ দ্বাৰা সংবিধানত 73 আৰু 74 সংশোধনী প্ৰৱৰ্তন কৰা হৈছে একেবাৰে কমন প্ৰশ্ন দেই এইবিলাক চাই যাব ইয়াৰ পৰা আহিবই আপোনালোকৰ দুটা হ'লে আহিব আপোনালোকৰ ভালকৈ চাই লওক আপোনালোকে অপশ্যন কোনটো হ'ব অপশ্যন হ'ব এ অপশ্যন হ'ব এ ঠিক আছে অপশ্যন এ ইজ দা কাৰেক্ট এনসাৰ 61 হ'ব দেই চাই লওক চ' অপশ্যন এ ইজ দা কাৰেক্ট এনসাৰ ঠিক অ'কে অপশ্যন এ ইজ দা কাৰেক্ট এনসাৰ চ' ৰাইট ডাউন কৰি লওক এইখিনি আছিলে ভিডিঅ' চ' আপোনালোকে ৰাইট ডাউন যদি কৰিলে ভাল কথা এইখিনি ভালকৈ আপোনালোকে পঢ়ি যাব আৰু পাব ভিডিঅ' বহুত আহিবলগীয়া আছে নতুন যিহেতু চেনেল আৰু যিসকলে উত্তৰটো মই নোকোৱাৰ আগতে যিসকলে কৰি লৈছে তেওঁলোকে ভালে কথা মানে তেখেতলোকে প্ৰিপেৰেশ্যন বহুতখিনি আগবাঢ়ি আছে চ' বহুতেই ভাল কথা যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰিব আৰু নতুন যদি হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন ভিডিঅ' আনিবলৈ আৰু আপোনালোকে পাব ঠিক আছে কমেণ্ট কৰিব আপোনালোকে ভিডিঅ'বোৰ কেনেকুৱা লাগিছে ঠিক আছে চ' বাই বাই